আপোনালোক সকলোকে স্বাগতম জনাই মোৰ আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি ভিডিঅ'টোত মই এটা বিশেষ কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। আপোনালোকে সকলোৱে নিশ্চয়কৈ কথাখিনি শুনিব বুলি মই আশা কৰিলোঁ আৰু তাৰপাছত আপোনালোকে কমেণ্ট কৰিব বুলি মই আশা কৰিলোঁ। ভিডিঅ'টো মই এইটো কাৰণে প্ৰস্তুত কৰিছোঁ। আজিৰ ভিডিঅ'টো মই মানে নতুনকৈ লাইভ আহিবলৈ লৈছোঁ, যিহেতু মানে চবেই লাইভ আহে আৰু তাৰপিছতে লাইভটো আহিবলৈ শিকিছোঁ, মানে শিকি পেলাই আহিছোঁ আচলতে। তেনেকুৱা কথা, বহুতকেইটা কথাৰ কাৰণে চবেই লাইভ আহিবলৈ হ'লে ভাল, কিবা কিবি চব চেনেল থকাবিলাকে লাইভ আহে, এনেকুৱা এটা উদ্দেশ্যত আৰু। তাৰপাছতে লাইভটো প্ৰথমতে আহিব নাজানো, সেয়া মই আপোনালোকৰ আগত কৈছোঁৱেই যে শিকিছোঁ, মাত্ৰ শিকিছোঁ। ছোৱালীজনী অন কৰি দিয়ে আৰু এনেকৈ অকণমান আহি চাওঁ, তেনেকুৱা। তাৰপাছতে লাইভটো আহিলে মেক্সিমাম মানে বেয়া কমেণ্ট আহে, ভাল কমেণ্টটো খুব কম আহে। নিৰ্দিষ্ট 2-4টা ভাল কমেণ্ট আহে আৰু যিকেইজন ভাল মানুহ। তাৰপাছতে ইমান বেছি বেয়া কমেণ্ট আহে। মই আগতে মোৰ লগৰ কোনোবা লাইভত আহিছে, তেওঁলোকৰ লাইভত যাওঁতেও মই পাইছোঁ দেই, যে লাইভত এনেকুৱা বেয়া কমেণ্ট দিয়ে। তাৰপিছতে কোনোবাই হাইট মাৰি দিয়ে, সেইবিলাক মই নাজানো। গতিকে নতুনকৈ শিকিব লগা হৈছে, সকলোবোৰ হাইট মৰা এইবিলাক নাজানো। গতিকে তেনেকুৱা কিছুমান কথাক লৈ পেলাই তাৰপাছতে যেতিয়া ইউটিউবটো চাওঁ, তেতিয়া মই কিছুমান বেয়া চেনেল পাইছোঁ দেই, বহুত বেছি বেয়া চেনেল কেতিয়াবা আহি যায়। কিন্তু কোনো ধৰণৰ মই ছাবস্ক্ৰাইব কৰা কথা নাই, কিন্তু মানে আচলতে মোৰ চেনেলটোকে এতিয়া ছাবস্ক্ৰাইব নকৰাও বহুতে চাইছে, ঠিক তেনেকৈ চাগে চেনেলটো আহিছে। তাৰপিছত মই চাইছোঁ চেনেলটো দেখোন ভাল নহয়, কি তাৰমানে চেনেলটো মই সঁচা কথা আপোনালোকৰ আগত কৈ দিছোঁ, আৰু আপোনালোকক পাইছে চাগে, কাষ্টমাৰ কলিং বুলিও চেনেল আছে ইউটিউব চেনেলত। কাষ্টমাৰ কলিং মানে মই ভাবিছোঁ কি কাষ্টমাৰ কলিং। তাৰপিছত মই যেতিয়া এদিন এটা ভিডিঅ'ত এনেকৈ কিনো বুলি চাই দিওঁ, তাৰপাছতো নেক্সট ভিডিঅ' আহে, তেনেকুৱা হয়। তাৰপিছত আৰু মই নাচাওঁ, যেতিয়া মই গম পালোঁ আৰু। চমেণ্টটো বাৰু কৰা কথাই নাথাকে, নাই চোৱা। প্ৰথমটো চাইছোঁ দেই, চাই পেলাই ভাবিছোঁ এজনী মানে বেংগলী হ'ব লাগিব দেই, বেংগলী মানে ছোৱালী, এনে মানে মাইকী মানুহ এজনী আৰু মানে ক্ষীণমিনকৈ। কাষ্টমাৰ কলিং মানে বুলি দিছে চেনেলটোত। তাই মানে কথা পাতি থাকে, কাষ্টমাৰ লগত কথা পাতে, কি কাষ্টমাৰ মাতে সেইবিলাক আৰু বুজি পাইছেই নহয়, ঠিক তেনেকুৱা মানে। তেতিয়া মই ভাবিছোঁ দেই, এনেকৈও চেনেল খুলিছে নেকি মানুহে? সেইকাৰণে চাগে কমেণ্টবিলাক বেয়া কৰি দিয়ে। আমি মাইকী মানুহে লাইভ আহিলে চাগে তেনেকুৱাই বুলি ভাবে নেকি? এনেকুৱা ধৰণে নিজে মানে ভাবোঁ আৰু দেই। তাৰপিছত ভাবিছোঁ এইটো মই কি কৰোঁ, এটা মানে ইমান ইউটিউব চেনেলটো আমি ভাল ধৰণে ব্যৱহাৰ কৰিছোঁ। আগতে ফেচবুকটো তেনেকৈ ভালকৈ ব্যৱহাৰ কৰি আহিলোঁ। এতিয়া আমি ইমান ধুনীয়াকৈ আগবাঢ়িবলৈ চেষ্টা কৰিছোঁ, ভাল কিবা এটা কৰিবলৈ চেষ্টা কৰিছোঁ, বা ঠিক সেইদৰে হেৰি কৰিছোঁ, ইমান কষ্ট কৰিছোঁ দিয়কচোন। তাৰপাছত যে এইবিলাক পাই যাওঁ, তাৰপাছত কমেণ্ট এনেকুৱা বেয়াকৈ দিছে লাইভটো আহিলে, মানে কিয়, মানে বহুত ধৰণৰ ভাবোঁ আৰু দেই। আকৌ ভাবিছোঁ সেই চেনেলটোক লৈ পেলাই মই এটা ভিডিঅ' বনাওঁ নেকি। তাৰপাছতে লাজ লাগিলে দেই, নিজৰে বহুত বেছি লাজ লাগিলে। নাই এইবিলাক নেদেখা ভাও ধৰাটোৱে ভাল হ'ব। তাৰপাছতে তেনেকুৱাতে এদিন কি হ'ল, আকৌ সেই চেনেলটোতে এজনী ছোৱালী, মই আগতে তাইৰ ভিডিঅ' চাইছোঁ কিন্তু দেই, ছোৱালীজনীৰ নামটো মই আপোনালোকক কৈ দিছোঁ, হিমা সেনাপতি। মই এতিয়া থাম্বনেইলখনত যিটো দিছোঁ, ফটো যিখন দিছোঁ, সেই ছোৱালীজনী হৈছে নামটো হিমা সেনাপতি। তাইৰ নামটো কি অৰিজিনেল নাজানো, কিন্তু চেনেলটো হিমা সেনাপতি বুলি আছে। তাইৰ ভিডিঅ'সমূহ মই আগতে চাইছোঁ, মানে তেওঁলোক দুইজন হাজবেণ্ড ৱাইফ বাহিৰত ক'ৰবাত থাকে, কোম্পানীত কিবা কাম কৰে, এনেকুৱা ধৰণৰ। তাৰপিছতে গাঁৱৰ ঘৰলৈ আহিছে, আহি পেলাই গাঁৱৰ ঘৰটো বন্ধ কৰি থৈ গৈছিলে। সেইটো ভিডিঅ' মই চাইছিলোঁ তাই দেই। কেতিয়াবা এনেকৈ নিজে আহে, ছাবস্ক্ৰাইব কৰা নাই কিন্তু মই। কেতিয়াবা যে নিজে আহে, তেনেকুৱা ক্ষেত্ৰত মই তাইৰ ভিডিঅ'টো চাইছোঁ। ছোৱালীজনী বেছি বয়সীয়া ছোৱালীও নহয়, অকণমান ল'ৰা এটাও আছে, কষ্ট কৰিছে, কোম্পানীত কৰে, দুইটা গিৰিক ঘৈণীয়েকে। গতিকে বেয়া বুলি ভবা নাছিলোঁ মই দেই। তাৰপিছতে সেই যে বেয়া হেৰিবিলাকৰ লগত মই মানে চেনেলটোৰ লগত এদিন ফটো এখন পালোঁ, কেইবাজনী মাইকী মানুহৰ মানে এনেকৈ লাইনকৈ বনাই থৈছে। তাইৰ হিমা সেনাপতি ফটো এখনো দেখিলোঁ। তো এইটো ভাল ভিডিঅ' মই চাইছোঁ, জানো এনেকুৱাকৈ ইয়াত কিয় দিছে, মানে বাদ দিলোঁ, সেইটো আকৌ বাদ দিলোঁ। মানে ভাবি থকা নাই আৰু, এইবিলাক বেয়াবোৰ বেয়া আৰু, আমিতো নাই কৰা, গতিকে মানে বেয়া আৰু এনেকৈ ভাবিলোঁ। তাৰপাছত মই সেই ছোৱালীজনীয়ে হিমা সেনাপতিৰে মই আপোনালোকক দেখাইছোঁ। মোৰ থাম্বনেইলখনত দেখি গমেই পাইছে চাগে। ইউটিউব বুলি ক'লে আচলতে তেওঁলোকে তেনেকুৱাই ব্যৱহাৰ কৰে। লাহে গম পালোঁ যে অকল সেই কাষ্টমাৰ কলিঙেই নহয়, চেনেলটোৱে নহয়, এই যে ছোৱালীবিলাকে বা আৰু এই হিমা সেনাপতিৰ মানে ভিডিঅ' মই ফটোকেইখন দিছোঁ আপোনালোকক। দুইটা মানে গিৰিয়েক ঘৈণীয়েক মানে একলগ হৈ লৈছে যে সিহঁতি ভাইৰেল হ'ব লাগে। মই এতিয়া এইটোৱে বুজি পালোঁ।
ভাইৰেল হ'বৰ কাৰণে সিহঁতি কি নকৰে। আৰু যেতিয়া হাজবেণ্ড ৱাইফ দুইটা যেতিয়া মিলি থাকিব, গতিকে বেলেগে বেয়া কোৱাটো সিহঁতি কেয়াৰ নকৰে। কিন্তু বেলেগে বেয়া কোৱাটো সিহঁতি কেয়াৰ নকৰে, কিন্তু সেই যে চবেই চাইছে ন, মোৰ এতিয়া লাইফটো আহিছোঁ, লাইফটো কেতিয়াবা হায়াৰ ছেকেণ্ডেৰী পঢ়ি থকা, স্কুলত পঢ়ি থকা তেনেকুৱা ল'ৰা ছোৱালীও আহে। ঠিক তেনেকৈ ইউটিউব চেনেলটো চবেই চাই থাকে, তাৰ মাজত যে সেইবিলাক ভিডিঅ' আহি থাকে, গতিকে সেই যে কাষ্টমাৰ কলিং বুলি ক'লোঁ, সেইটো বাৰু মই বাদ দিলোঁ। সেইবিলাকক লৈ পেলাই মোৰ ক'বলৈ মন মানে নগ'ল আৰু, মানে মন আছিলে, কিন্তু মানে নিজৰ সঁচা কথা কৈছোঁ, মোৰ বহুত বেছি লাজ লাগিলে, নক'লোঁ। আৰু নিজকে নিজে ভাবিলোঁ দেই, সেইবিলাক মানুহৰ কাৰণে আচলতে আমি ভালকৈ থাকিবলৈ বিচৰা, ভালকৈ লাইফটো আহিছোঁ, ভালকৈ ভিডিঅ' এটা প্ৰস্তুত কৰিছোঁ, আমাকো চাগে কমেণ্টবিলাক সিহঁতি তেনেকৈ দিয়ে। আৰু সেই মানুহবিলাকে চবকেই তেনেকৈ বুলিয়ে ভাবে যে ইউটিউব মানেই বেয়া, ইউটিউব মানে বেয়া ভাৱতেই চবেই চব কাম কৰি থাকে। তেনেকুৱা ধৰণৰ কিছুমান মেণ্টেলিটি মানুহ আছে, মই জানো আৰু সেইকাৰণে মই সেইটোৱে ভাবি ল'লোঁ। কিন্তু এতিয়া যেতিয়া মই এই হিমা সেনাপতিৰ যেতিয়া যিটো চেনেলটো মই ভিডিঅ'টো পালোঁ, আৰু তেওঁৰ বিষয়ে সেয়া লিখিছে বেয়াকৈ, সেই থাম্বনেইলখন মই লগাই দিছোঁ। বেয়াকৈ মানে কি, তেওঁ প্ৰকৃততে তেনেকুৱা ভিডিঅ' এটা মই চালোঁ, ইচ্ছা কৰি চালোঁ এবাৰ। দুইটা গিৰীয়েক ঘৈণীয়েকৰ লগতে ফটোকেইখন মই স্ক্ৰীনশ্বট মাৰি থাম্বনেইলত লগাই দিছোঁ। আচলতে ভাইৰেল হ'বলৈ মানুহে তেনেকৈ ভিডিঅ' বনালে ভাইৰেল হ'ব লাগিব, সেইটো কথা নহয়। মানে বস্তুটো এই প্লেটফৰ্মখন নষ্ট কৰিছে কিছুমান মানুহে নিজৰ স্বাৰ্থত, মানে যিকোনো ধৰণৰ ভিডিঅ' বনাইছে, ভাইৰেল হ'ম বুলি ভাবি তেওঁলোকে নিজৰ লাজ চৰমটো একো নাই, নিজৰ সন্তানো আছে, কি শিক্ষা দিছে নাজানো, উঠি অহা অকণমানি সন্তান আছে তেওঁলোকৰ। গতিকে সেই তেনেকুৱা ধৰণৰ, যদিও তেওঁলোক হাজবেণ্ড ৱাইফ হয়, চবেই আছে পৃথিৱীৰ হাজবেণ্ড ৱাইফ, চবেই জানে কোন কেনেকৈ থাকে নাথাকে, সেই বস্তুবোৰ ভিডিঅ' আকাৰে বনাই পেলাই বাহিৰত গৰু ছাগলীৰ নিচিনাকৈ তেনেকুৱাকৈ নেদেখুৱায়। এই ভাদমহীয়া কুকুৰবিলাকৰ দৰে তেনেকৈ নেদেখুৱায় মানুহে। এই তেনেকুৱা ধৰণৰ অসৎভালিবিলাক ভিডিঅ' প্ৰস্তুত কৰি মানুহে নেদেখুৱায়, ভাল মানুহে নেদেখুৱায়। গতিকে সেইটো নজনা কথা নহয়, কোন মানুহ কেনেকৈ থাকে নাথাকে। চবৰে সংসাৰ আছে, চবেই বিয়া হোৱা মানুহ, আমি বিয়া হ'লোঁ, ল'ৰা ছোৱালী ডাঙৰ হ'ল, আমি বুঢ়ী হ'লোঁ, বুঢ়ী শাৰীত পৰিলোঁ। গতিকে তেনেকুৱা কথা কিছুমান আছে, আমিও সেইবিলাক মানুহৰ কাৰণে কিছুমান বেয়া বেয়া কমেণ্ট পাব লগা হৈছে। গতিকে আপোনালোকে ভিডিঅ'টোৰ কথাখিনি নিশ্চয়কৈ শুনিব বুলি মই আশা কৰিলোঁ, আৰু যদি মোৰ কথাটোত একমত হয় আপোনালোকে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি মই আশা কৰিলোঁ। যদি আপোনালোকে এই প্লেটফৰ্মখন তেনেকুৱা হোৱাটো বিচৰা নাই, তেতিয়াহ'লে নিশ্চয়কৈ আপোনালোকে শ্বেয়াৰ কৰিব মোৰ ভিডিঅ'টো, মোৰ বিশ্বাস আছে। আৰু যদি আপোনালোকে সেইবোৰ ভাবিছে যে সহজ বুলি, তেতিয়াহ'লে আপোনালোকে নিজে চিন্তা কৰিবচোন, আমাৰ সকলোৰে সন্তান আছে নহয়নে? এতিয়া মোৰ সন্তান ডাঙৰ হ'ল, মোৰ ছোৱালী গাভৰু, ল'ৰা ডেকা হ'ল, তাৰ পাছত আজৰি হৈহে মই ভিডিঅ' এটা প্ৰস্তুত কৰিবলৈ লৈছোঁ, বা মই ইউটিউব চেনেলটো খুলিছোঁ। কাৰণ এতিয়া মোৰ ল'ৰা ছোৱালী স্কুলত পঢ়ি থকা নহয়, মই সিহঁতক নতুনকৈ শিষ্টাচাৰ শিকাবলগীয়া দিন নাই, সিহঁতিহে মোক শিকাব পৰা হ'ল এতিয়া। গতিকে এতিয়াহে এইবিলাকত আৰম্ভ কৰিছোঁ, বা ইনকামৰ কাৰণে আমি যি টি কৰি পেলাই তেনেকুৱা কাম, চেনেলটো খুলি যি টি কৰিম তেনেকুৱা ধৰণৰ কথা আমাৰ নাই। দেখিছেই ভিডিঅ'সমূহ যিসকলে মোৰ চাইছে, প্ৰতিটো ভিডিঅ' আপোনালোকে দেখিছে। গতিকে আমাৰ ভিডিঅ' সেইকাৰণে ভাইৰেল খুব কমেই হয়। বাৰু ঠিকে আছে, কৈছোঁৱেই যে যিকোনো ধৰণৰ কাম কৰি নিজৰ সন্মানত হানি কৰি পেলাই আমি ভাইৰেল হ'ব খোজা মানুহ আমাৰ বয়স নাই। কিন্তু যদিও তেওঁলোকৰ বয়স আছে বুলি ভাবিছে, তেওঁলোকৰ উঠি অহা প্ৰজন্মক তেওঁৰ ল'ৰাটোক বা কি শিক্ষা দিছে। আৰু ঠিক তেওঁৰ ল'ৰাটোক যেনিবা তেওঁ যি শিক্ষাই নিদিয়ক, তেওঁলোকে ক'ব যে সেইটো আমাৰ কথা। কিন্তু আজি তেনেকুৱা বয়সৰ তাতকৈ অলপ ডাঙৰ চব ল'ৰা ছোৱালীটো ইউটিউবটো চায়। আজিকালিতো মোবাইলটো হাতত এখন পৃথিৱী লৈ থকা দি লৈয়ে থাকে, সকলোবোৰ ইউটিউব চেনেলটোত পাই থাকে, সকলোতে চাই থাকে। ল'ৰা ছোৱালীয়ে কি চাইছে আমি নাজানো, গতিকে দূষিত কিয় কৰিছে? এই চেনেলবিলাকৰ কাৰণে একো ব্যৱস্থা ল'ব নোৱাৰিনে? আপোনালোকে নিজে চিন্তা কৰিবচোন। আজিকালি সকলোৰে ইউটিউব চেনেল থকাৰ নিচিনা হ'ল, সকলোৱে জানে কি কৰিলে কি হয়। গতিকে তেনেকুৱা চেনেলবিলাকৰ লগত প্ৰথমতে মই আপোনাক কৈছোঁৱে, সেই বেয়া এটা চেনেল মই পালোঁ, কাষ্টমাৰ কলিং বুলি। সেই তেনেকুৱা ধৰণৰ চেনেলটো মই কোনো স্ক্ৰীনশ্বট মাৰি ৰাখিবলৈ মোৰ কিবা ঘিন লাগিলে। মই সঁচা কথা কৈছোঁ, মোৰ ফটোখন স্ক্ৰীনশ্বট মাৰিবলৈ মোৰ ঘিন লাগিলে। কিন্তু এই যে সেনাপতি, তাইৰ মই ভিডিঅ' চাইছোঁ, যিহেতু মই ভাল বুলি ভাবিছিলোঁ দেই। দুইটা গিৰিয়েক কষ্ট কৰে, কোম্পানীৰ বাহিৰত থাকে, গাঁৱৰ ঘৰলৈ এবাৰ আহিছে, আহি পেলাই তেওঁলোকৰ প্ৰথম ইউটিউবৰ পইচাৰে তেওঁলোকে তেওঁলোকৰ ৰাজহুৱা নামঘৰত একদম উৰণি বাৰণি লৈ তাইৰ চাদৰ মেখেলা পিন্ধি সাধাৰণ এজনী গাঁৱৰ বোৱাৰী হিচাপত থাকি সেই ঘৰটোও দেখুৱাইছে, যিটো তেওঁলোকৰ ঘৰ তলা মাৰি থৈ গৈছিলে বা বাহিৰত থাকেগৈ। তেওঁলোকে তাৰ পৰা গৈ পেলাই নামঘৰত তেওঁলোকৰ প্ৰথম পইচাৰে মানে হয় তবলাযোৰ দিছে নে তাল এযোৰ দিছে, কিবা এটা দিছে দেই। তেওঁলোকে ভাল লাগিছে চাই পেলাই যে কষ্টৰ পইচাৰে নিজৰ ৰাজহুৱা নামঘৰত কিবা এটা দিছে। সেয়া মই ভিডিঅ' চাইছোঁ তেতিয়া।
গতিকে যিজনী মানুহৰ মই ভিডিঅ' চাব পৰা বুলি ভাবিছিলোঁ, চাইছিলোঁ, গতিকে সেইজনীও যেতিয়া তেনেকুৱা ওলাল, গতিকে সেইবাবে মই ক'বলৈ বেয়া পোৱা নাই বা মই লাজ পোৱা নাই ক'বলৈ, যেনেকৈ মই এটা চেনেলৰ কথা ক'বলৈ মই লাজ লাগিলে বুলি আপোনালোকৰ আগত কৈছোঁ, বা স্ক্ৰীনশ্বট মাৰিবলৈ মোৰ লাজ লাগিল, সেইবিলাকৰ লগত মই হেৰি হ'বলৈ নাযাওঁ। কিন্তু এই যে আপোনালোকে মানে ভিডিঅ'সমূহ ভাইৰেল কৰিবৰ কাৰণে তেওঁলোকে যিকোনো ধৰণৰ কাম কৰি থাকে, তেওঁলোকক মই উদাহৰণ দিছোঁ, আৰু তেনেকুৱা কোনোবা হয়তো আছে। মই যিটো পাইছোঁ, মই যাৰ চেনেলত আগতে ভিডিঅ' চাইছোঁ, মই তেওঁৰ কথাহে ক'বলৈ গৈছোঁ। তেনেকুৱা যে আৰু বহুত কোনোবা আছে। গতিকে সেই চেনেলবিলাকে কিমান দূষিত কৰিছে বাৰু এই মানে আমাৰ হেৰিখন, মানে ইউটিউব চেনেলটোৰ এই হেৰিখন, প্লেটফৰ্মখন। গতিকে আপোনালোকে চিন্তা কৰি চাবচোন কথাটো, এই চেনেলসমূহ কিবা কৰিব নোৱাৰিনে, কিবা ধৰণে শিক্ষা দিব নোৱাৰিনে, চিন্তা কৰিবচোন। গতিকে মই সেইটোকে ক'বলৈ আচলতে বহুত ইম্পৰ্টেণ্ট বুলি মই ভাবিলোঁ। আৰু সকলোৱে ল'ৰা ছোৱালী আছে, সকলোৱে ডাঙৰ সৰু সকলোৱে আজিকালি একেলগে চাই থকাৰ নিচিনা হয় বস্তুবোৰ। আৰু যিহেতু মোৰ চেনেলটো আছে, গতিকে মোৰ ল'ৰা ছোৱালীয়ে মোৰ চেনেলটো কিবা এটা চাবৰ কাৰণে, হয়তো মোৰ লাইভটো চাবৰ কাৰণেও ইউটিউবত আহিব। সকলোৰে আজিকালি ঘৰে ঘৰে নিচিনা হ'ল চেনেলবিলাক, ইউটিউব চেনেলবিলাক। গতিকে প্ৰত্যেকেই এই বস্তু মানে উঠি অহা প্ৰজন্মই কি শিকিছে, কি শিকাইছে, তেওঁলোকে গোটেই পৰিৱেশখিনি কেনেকুৱা ধৰণে দূষিত কৰিছে, সেই বস্তুবোৰ গোটেই ইউটিউব চেনেলটো দূষিত কৰি পেলাইছে ন তেনেকৈ। আৰু এবাৰ মই লাইভত আহোঁতে কৈছে যেনিবা দেই, কোনোবা এটা কমেণ্টত কৈছে, এনেকৈ কয় মানে, আপুনি বুঢ়ী হ'ল আৰু, তই বুঢ়ী হ'লি আৰু, এনেকৈ কয় দেই। মই কৈছোঁ কি হ'ল পিছে, মই লাইভ আহিছোঁ বুঢ়ী হ'লোঁ। তাৰপিছতে কয় হেৰি, আৰু কিবা এটা কৈছিলে দেই, মই পাহৰি গৈছোঁ, এইমাত্ৰ মনত পৰিছিলে, পাহৰি গৈছোঁ। তাৰপিছতে মই ভাবিছোঁ দেই, পাহৰি গৈছোঁ পাই। তাৰপিছতে মই ভাবিছোঁ দেই, তেতিয়া মানে মই বুজি পোৱা নাই, এইবিলাক মানে থাকেই আৰু, ফেক একাউণ্ট খুলি আহে বুলি কয় আৰু এইবিলাক কৰে। কিন্তু এতিয়া ভাবিছোঁ যে তেনেকুৱা চেনেল কিছুমান আছে কাৰণে সেই মানুহখিনিয়ে ক'বলৈ সুবিধা পাইছে যে প্ৰতিগৰাকীয়ে যি ইউটিউব চেনেল খুলি লাইভ আহিছে, প্ৰত্যেকগৰাকী তেনেকুৱা ধান্দা বুলিয়ে ভাবিছে। গতিকে তেওঁলোক এক শ্ৰেণীৰ মানুহে ইউটিউবৰ বিষয়ে সিমানখিনিয়ে জানে আৰু সেইবিলাকহে চায় আৰু তেওঁলোকক ছাপোৰ্ট কৰি আহিছে। গতিকে তেওঁলোকে আৰু সিমানেই ক'ব। গতিকে আমাৰ কাৰণে কিমান অনিষ্ট হৈছে বাৰু, আপোনালোকে নিজে চিন্তা কৰকচোন। যিখিনি আমি ভালকৈ ব্যৱহাৰ কৰিছোঁ, ভালকৈ আগবাঢ়ি যাবলৈ ইমান কষ্ট কৰিছোঁ, তেতিয়াহ'লে আমাৰ না ভিডিঅ' গৈছে, না আমাৰ চেনেল কোনোবাই আগবঢ়াই নিয়াত চেষ্টা কৰিছে, কিন্তু সেইবিলাকহে পূৰা হেৰি হৈ আছে। কিন্তু বাৰু আগবাঢ়ি যোৱা নোযোৱাটোলৈ পিছৰে কথা, কিন্তু সেই সন্মানতটো বহুত বেছি আমাৰ ব্যাঘাতটো জন্মিছে। কিন্তু সেই উঠি অহা প্ৰজন্মৰ কথা কৈছোঁ, চবেই যিহেতু আজিকালি মোবাইলটো চাই থাকে, গতিকে আপোনালোকে নিজে চিন্তা কৰিব। মই দিয়া থাম্বনেইলখন ভালকৈ চাব কি দিছোঁ। গতিকে তেনেকুৱা ধৰণৰ চেনেল কিছুমান নেচাই তেওঁলোকক শিক্ষাটো কি ধৰণে দিব পাৰি। আৰু এই যে হিমা সেনাপতি, তাই অকণমান বেছি বাহাদুৰিটো আছে, মানে কিয় গিৰিয়েকটো একেলগে আছে, দুয়োটাই মানে মিলি পেলাই গোটেইখিনি কাম কৰি আছে। গতিকে সাহসটো তাইৰ সম্পূৰ্ণৰূপে আছে, কিন্তু সেইকাৰণে তাই কেয়াৰ কৰা নাই। তাই নিজৰ এটা সন্তান যে আছে, তাই সেইটো কোনো কাৰণে ভবা নাই, যিহেতু অকণমানি ল'ৰা এটা আছে। গতিকে মই সেইকাৰণে কৈছোঁৱে যে প্ৰথমতে ভাবিছিলোঁ যে দুয়োটাই কষ্ট কৰিছে, ল'ৰা এটা আছে, বাহিৰত থাকি কষ্ট কৰি ল'ৰাটো ডাঙৰ কৰক, তেনেকুৱা ধৰণৰ কিছুমান ভাবিছিলোঁ। কিন্তু এতিয়া যেতিয়া মই এই ভিডিঅ'সমূহ এনেকুৱা ধৰণে পাইছোঁ, বা মানুহেও সেইটো বস্তু দেখিছে, বেলেগেও দেখিছে, মই স্ক্ৰীনশ্বট লগাই দিছোঁ। গতিকে আপোনালোকক অনুৰোধ জনাইছোঁ, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আৰু কোনোবাই বনাইছে, আছে তেনেকুৱা চেনেল, আপোনালোকে কিবা এটা ব্যৱস্থা কৰক। নহ'লে আমাৰ ভালকৈ থাকিম বুলি ভবা মানুহখিনিৰ কাৰণে কিন্তু বহুত বেছি প্ৰব্লেম হ'ব। গতিকে ইমানকে ক'লোঁ। আৰু আপোনালোকে যি মোৰ কথাখিনিত একমত হয়, প্লিজ ভিডিঅ'টো মোৰ শ্বেয়াৰ কৰিব বুলি মই আশা কৰিলোঁ। ধন্যবাদ। আজিলৈ আহোঁ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ অতি সোনকালে আহি আছোঁ। ধন্যবাদ।